নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। ইতিমধ্যে আমি সকলোৱে অৱগত যে ম্যানমাৰ স্থিত পৰেশ বৰুৱাৰ সামৰিক ঘাটিত কোনোবা অজ্ঞাত আক্ৰমণকাৰীয়ে আক্ৰমণ চলাইছে, যাৰ বাবে তিনিগৰাকী তেওঁলোকৰ শীৰ্ষ বিষয়া নিহত হৈছে। পৰেশ বৰুৱাই যদিও ভাৰত চৰকাৰকে এই কামৰ বাবে দোষাৰোপ কৰিছে, তথাপি ভাৰত চৰকাৰে কিন্তু এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি এতিয়ালৈকে কোনো বিবৃতি প্ৰকাশ কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। যি নহওক, পৰেশ বৰুৱাৰে একালৰ সতীৰ্থ অনুপ চেতিয়াই এই সন্দৰ্ভত কি বক্তব্য ৰাখিছে আমি শুনি লওঁ আহক। মৃত্যু সঁচাই খুব দুখ বেদনাদায়ক। কাৰো মৃত্যু হওক, আমি সেইটো কামনা নকৰোঁ। আলফা স্বাধীনৰ শিবিৰত যোৱা নিশা 3টা আক্ৰমণ হৈছে বুলি মোক আজি পুৱা আলফা মুখ্য সেনাধিনায়ক তথা সভাপতি পৰেশ বৰুৱাই ফোন কৰি জনায় যে প্ৰথমটো আক্ৰমণ হৈছিল নিশা 2:30 মিনিটত, দ্বিতীয়টো হৈছিল 3:20 মানত, আৰু একেবাৰে শেষৰটো হৈছিল চতুৰ্থটো হৈছিল 4:30 মিনিটত। তাৰ পিছতে আকৌ যেতিয়া নয়ন অসমৰ 29টিকিয়া সমাপন কৰিবৰ কাৰণে যুঁজা কৰি আছিল, সেইটো সময়তো পুনৰ আক্ৰমণ হৈছে বুলি কৈছিল। আৰু সেই আক্ৰমণতো প্ৰদীপ অসম নিহত হৈছে বুলি তেওঁ আমাক অৱগত কৰিছিল। আৰু বিশেষকৈ মই যিটো ধাৰণা হ'ল, তেওঁৰ লগত মই যথেষ্ট দীঘলীয়াকৈ আজি 4বাৰমান তেওঁ মোৰ লগত কথা পাতিছে। তেওঁৰ পৰা মই এটা কথা অনুমান কৰিলোঁ, কাৰণ আজিৰ পৰা দুমাহমানৰ পূৰ্বে মণিপুৰৰ RPF PLA কেম্পত আক্ৰমণ হৈছিল, আৰু সেই আক্ৰমণৰ ক্ষেত্ৰত ইমান ডাঙৰকৈ হোৱা নাছিল, অলপকৈ হ'লেও আক্ৰমণ হৈছিল। আৰু সেই আক্ৰমণৰ পিছতেই আলফা স্বাধীনৰ সদস্যসকল কিছু সাৱধানতা অৱলম্বন কৰি আছিল, আৰু সেইটো কাৰণেই মই ভাবোঁ যথেষ্টখিনি ক্ষয়ক্ষতি কম হৈছে। মই অৰুণোদয় দহোটীয়াৰ শিবিৰৰ কথাও সুধিছিলোঁ, তাতে কোনো মৃত্যু হোৱা নাই, কিছু জখম হৈছে, আঘাতপ্ৰাপ্ত হৈছে বুলি কৈছে। বাকী সকলোতো আঘাতপ্ৰাপ্ত হৈছে কিছু সদস্য। কিমানখিনি হৈছে তেওঁ নিৰ্দিষ্টকৈ আমাক কোৱা নাই। কিন্তু এটা কথাই মোক অকণমান চিন্তিত কৰিছিল যে তেওঁ এটা কথা কৈছিল যে আলোচনা কথাটো আমাৰ চলি আছিল, সেই সময়তে তেওঁলোকে এনেধৰণে আক্ৰমণ কৰাটো লৈ পেলাই আমি চিন্তিত হৈ পৰিছোঁ। যে মই পিছত তেওঁক এই কথাখিনি তেওঁ যিহেতু ক'লে যে আলোচনাৰ কথাটো, মোৰ এটা সন্দেহ হৈ আছিল যে তেওঁলোকে আলোচনা প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে নেকি। এয়াই কথাটো লৈ পেলাই মই তাৰপিছতে আমাৰ ভাৰত চৰকাৰৰ উচ্চ পৰ্যায়ৰ বিষয়ববীয়াৰ লগত কথা পাতিলোঁ। তেওঁলোকে ক'লে যে নহয়, আমিতো কোনো আলোচনা প্ৰক্ৰিয়া সম্পৰ্কত আমি একো জনা নাই। তাৰপিছতে অসম চৰকাৰৰ উচ্চ পৰ্যায়তো সোধা পোছা কৰিলোঁ। সোধা পোছা কৰিলে তেওঁলোকেও ক'লে যে আমিতো এই বিষয়ত কোনো অৱগত হোৱা নাই, আমি নাজানো। গতিকে পিছত মই পৰেশ বৰুৱাক আকৌ সুধিলোঁ যে আলোচনা প্ৰক্ৰিয়াটো যে তোমালোকৰ ফালৰ পৰা আৰম্ভ হৈছিল নে চৰকাৰৰ ফালৰ পৰা আৰম্ভ হৈছিল। মোৰ এটা ধাৰণা হ'ল তেওঁৰ লগত কথা পাতি যে তেওঁ কিবা এটা কাৰোবাৰ আগত কিবা এটা কৈছিল যেন ধাৰণা হৈছে, আৰু সেই কথাটোকে তেওঁ আশা কৰি আছিল যে আলোচনা প্ৰক্ৰিয়াটো কিন্তু গতিশীল হৈছে নেকি বা হ'ব নেকি, তেনেকুৱা এটা ধাৰণা কৰি আছিল যেন, তেনেকুৱা এটা আৰম্ভ হৈছিল বুলি মোৰ ধাৰণা এটা হৈছে। আৰু এই কিন্তু ক'ৰবাত এটা যেন যোগাযোগৰ এটা তেওঁলোকৰ মাজত স্পষ্ট এটা হোৱা নাছিল, তেনেকুৱা এটা ধাৰণা হৈছে। আৰু এই কথাটো বিশেষকৈ মই নিৰ্দিষ্টকৈ নাজানো যে পৰেশ বৰুৱাই কিখিনি কথা তেওঁলোকে কাৰোবাৰ লগত কথা পাতি আছিল নেকি বা চৰকাৰৰ লগত তেওঁ যোগাযোগ কৰিছিল নেকি, এই কথাটো তেওঁ কিন্তু নিৰ্দিষ্টকৈ অৱগত কৰা নাই। কিন্তু এতিয়া কথাটো হ'লগৈ কি, এতিয়া অসমত শান্তিৰ পৰিৱেশ এটা চলি আছিল। এই শান্তিৰ পৰিৱেশ চলি থকা অৱস্থাত আলফা স্বাধীনৰ শিবিৰত আক্ৰমণ কৰাৰ ফলত অসমত যদি আগন্তুক দিনত এটা অশান্তিজনক পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ অৰ্থনৈতিক গতিশীলতা আনিবৰ কাৰণে বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানবিলাক আনিবৰ কাৰণে যিদৰে চেষ্টা কৰিছে, তাত ব্যাঘাত হ'ব বুলি ভাবোঁ। আৰু এইটো হ'লে অসমৰ অৰ্থনৈতিক অগ্ৰগতিৰ দিশত বিৰাট এটা ব্যাঘাত ঘটিব। সেইটো কাৰণে যিটো পক্ষই নহওক কিয়, যিসকলে ড্ৰোনেৰে আক্ৰমণ কৰিছে, অসম চৰকাৰটো কৰা নাই বুলি তেওঁলোকে স্পষ্টকৈ কৈছেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। গতিকে ভাৰত চৰকাৰে যদি ইয়াতে ড্ৰোনেৰে আক্ৰমণ কৰিছে, অন্ততঃ কিছুদিন সহনশীলতাৰে থাকি পেলাই যে অসমত এটা শান্তিৰ পৰিৱেশ আনিবৰ কাৰণে চেষ্টা কৰাটো উচিত বুলি ভাবোঁ। কাৰণ কথাটো হ'ল কি, আমি যিদৰে আলোচনা প্ৰক্ৰিয়াৰ জৰিয়তে এটা শান্তিৰ বাতাবৰণ সৃষ্টিৰ কাৰণে আমি চেষ্টা কৰিছোঁ, ঠিক তেনেকৈ অন্ততঃ পৰেশ বৰুৱাকো আলোচনাৰ টেবুললৈ আনি পেলাই
অসমত এটা স্থায়ী শান্তিৰ পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে মই ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী বা মাননীয় গৃহমন্ত্ৰীকে আদি কৰি সৰ্বোচ্চ পৰ্যায়ত বিশেষভাৱে অনুৰোধ জনাইছোঁ। দৰ্শকসকল, অনুপ চেতিয়াই যিবিলাক কথা ক'লে তাৰ মাজৰ পৰা এটা কথা অতি গুৰুত্বপূৰ্ণ। তেখেতে ক'ব বিচাৰিছে যে অসম প্ৰগতিৰ পথত গৈ আছে, বিভিন্ন বিনিয়োগকাৰীসকল অসমলৈ আগ্ৰহী হৈছে আৰু ইয়াত উদ্যোগ স্থাপনৰ চিন্তা চৰ্চা চলিছে। গতিকে এনে সময়ত ভাৰত চৰকাৰে এনেধৰণৰ ব্যৱস্থা লোৱাটো অসমৰ কাৰণে ক্ষতিকাৰক হ'ব বুলি তেওঁ ব্যক্ত কৰিব খুজিছে। আমি সকলোৱে লক্ষ্য কৰিছোঁ যে আজি দীৰ্ঘদিন ধৰি পৰেশ বৰুৱাই কোনো ধৰণৰ কূটাঘাতমূলক কাম কৰা নাই। বিভিন্ন চেনেলত দিয়া সাক্ষাৎকাৰত তেখেতে মুকলিভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মৰাজিক প্ৰশংসা কৰা আমি দেখিছিলোঁ আৰু আমি সেইবিলাকৰ পৰা অনুমান কৰিছিলোঁ যে শান্তি আলোচনাৰ বাবে তেওঁ নিশ্চয় নিজকে প্ৰস্তুত কৰিছে। কিন্তু তেওঁ সন্মানজনকভাৱে শান্তি আলোচনাত বহাৰ পোষকতা কৰি আহিছিলে। বিভিন্ন সময়ত আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ পৰাও শুনিছিলোঁ যে তেওঁলোকৰ মাজত সঘন আলাপ আলোচনা হৈ থাকে, তেওঁলোকৰ মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছে। এইবিলাকে আমাক আশাবাদী কৰি তুলিছিলে যে পৰেশ বৰুৱা নিশ্চয় গুচি আহিব আৰু অসমত চিৰ শান্তি প্ৰতিষ্ঠা হ'ব। কিন্তু এইখিনি সময়তে ভাৰত চৰকাৰে বাৰু তেনেকুৱা ধৰণৰ আক্ৰমণ কিয় চলালে, যিটো অসম চৰকাৰেও অৱগত নহয় বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও অৱগত নহয়। ইয়াৰ অন্তৰালত আন্তঃৰাষ্ট্ৰীয় কিবা ষড়যন্ত্ৰ নিহিত হৈ আছে নেকি? আমি সকলোৱে জানো যে বৰ্তমান অৱস্থাত ম্যানমাৰৰ ৰাজনৈতিক পৰিস্থিতি একেবাৰে শান্তিপূৰ্ণ নহয়, বৰঞ্চ অত্যন্ত জটিল। তাত বিভিন্ন বিদ্ৰোহী গোটে নিজৰ কব্জালৈ নিছে বিভিন্ন অঞ্চল, বিশেষকৈ ৰাখাইন প্ৰদেশ। আৰু ৰাখাইন প্ৰদেশক লৈ চীন, ভাৰত, বাংলাদেশ, আনকি আমেৰিকাৰো হেন দৃষ্টি পৰি আছে। ভাৰত চৰকাৰে নিজৰ সুৰক্ষাৰ কাৰণে ম্যানমাৰ আৰু ভাৰতৰ মাজৰ যি মুকলি আহ যাহৰ ব্যৱস্থা আছিলে সেইটো বন্ধ কৰিবৰ বাবে 31,000 কোটি টকাৰ অনুমোদন জনাইছে কাটা তাঁৰৰ বেৰ বনাবৰ কাৰণে সীমান্তত। কথাবিলাক অত্যন্ত জটিল আৰু দীঘলীয়া। আমেৰিকাও আহি হস্তক্ষেপ কৰিছে। এইফালে বাংলাদেশেও ৰোহিংগীয়া শৰণাৰ্থীসকলক লৈ যথেষ্ট বিপদত পৰিছে। আনহাতে চীনেও অঞ্চলটোক লৈ বিভিন্ন ধৰণৰ কাৰ্যকলাপ কৰি আহিছে। এনে পৰিপ্ৰেক্ষিতত কোনোবা তৃতীয় পক্ষই আলফাৰ সামৰিক ঘাটিত আক্ৰমণ চলাইছে নেকি? আপোনালোকে কি ভাবে? আপোনালোকৰ কমেণ্ট নিশ্চয় কমেণ্ট বক্সত লিখি একশ্যনৰে ৰিয়েকশ্যন থাকে। ঠিক সেইদৰে এই আক্ৰমণৰ ভয়াৱহ পৰিণাম ভুগিব লাগিব বুলি পৰেশ বৰুৱাই বিবৃতিযোগে প্ৰকাশ কৰিছে। সেইটোহে আমাৰ বাবে এতিয়া পৰিতাপৰ কথা। অসমত শান্তি স্থাপন হৈছিলে, কিন্তু এতিয়া যদি এনেধৰণৰ কথা বাৰ্তাৰ দ্বাৰা পুনৰ অশান্তিৰ সৃষ্টি হয়, অনুপ চেতিয়া ডাঙৰীয়াই কোৱাৰ দৰে আমাৰ প্ৰগতিটো যথেষ্ট বাধা পৰিব। আমি বিচাৰোঁ শান্তিপূৰ্ণভাৱে আলোচনাৰ মাজেৰে সকলো সমস্যা সমাধান হওক। অসমত শান্তি বিৰাজ কৰিছে। এই শান্তি বিঘ্নিত কৰিবৰ বাবে ভাৰত চৰকাৰে এনে কাম কিয় কৰিব, সেই প্ৰশ্নও নিশ্চয় আমাৰ মনত উদয় হ'ব। তদুপৰি এই ক্ষেত্ৰত আন কাৰোবাৰ তৃতীয় পক্ষৰ হাত আছে নেকি, সেই বিষয়ে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।